নমস্কাৰ। আজিৰ সভাত উপস্থিত আমাৰ স্কুলৰ সন্মানীয় প্ৰদক্ষ শিক্ষক শিক্ষয়িত্ৰী আৰু সৰু ডাঙৰ ভাই ভনীসকল, মোৰ নাম সুহানা তঞ্জিম। মই সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। মই আজি এটা অসমীয়া কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম মৰমৰ আই। কবিতাটিৰ ৰচক আনন্দ চন্দ্ৰ আগৰৱালা। মৰমৰ আই। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয় মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখখনি চাই, তেৱে মোৰ পূজনীয় মৰমৰ আই। কান্দিছিলোঁ জেৱেৰী নৰিয়াত দুখ পাই, একে থিৰে কোনে মোৰ মুখলৈ চাই, মৰো বুলি কান্দিছিল তাৰি সমনীয়া, তেৱে মোৰ পূজনীয় মৰমৰ আই। হৈছিলোঁ থিৰে জেৱে অতত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয় মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম মহিম, কেনেকৈ সিজনক মই পাহৰিম, চেনেহৰ বুকুটি মোৰ বাৰু সদায়, তুৰ্য চৰণত হেৰা মৰমৰ আই। ধন্যবাদ। Okay, thank you so much from your